নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়া দেখিব পাৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ এখন এপ্লিকেশ্যন ফৰ্ম হয়। এই এপ্লিকেশ্যন ফৰ্মখন যিসকল ছাত্ৰী আছে হেয়া লাগিলে মেট্ৰিক পাছ কৰা হওক বা হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হওক, BA পাছ কৰা হওক, BSc, BCom, MA, MSc, MCom যিসকল ফাৰ্ষ্ট ইয়াৰত পঢ়িছে তেওঁলোকে এই ফৰ্মখন নিশ্চিতভাৱে পাইছে, কাৰণ মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এটি নতুন স্কিম লঞ্চ কৰা হৈছে। হেয়া হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি বা মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম। এই স্কিমৰ আণ্ডাৰত আপোনালোকে বেলেগ বেলেগ ক্লাছ অনুসৰি আপোনালোকে বেলেগ বেলেগ এটা এমাউণ্ট টকা এটা পাব মাহেলি, মানে মাহে মাহে আপোনালোকে টকাটো পাই থাকিব। ঠিক আছে, তো এই টকাখিনি পাবৰ কাৰণে আপোনালোকে এই ফৰ্মখন শুদ্ধ কৰি ফিল আপ কৰি আপোনালোকে জমা দিব লাগিব। ঠিক আছে, তো এই ফৰ্মখন কেনেদৰে আপোনালোকে শুদ্ধ কৰি ফিল আপ কৰিব তাৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ, যাতে আপোনালোকৰ বাবে উপযোগী হয় আৰু আপোনালোকৰ যাতে কোনো ধৰণৰ ভুল নহয়, কাৰণ সৰু সুৰা ভুলৰ কাৰণে আপোনালোকে এই টকাখিনি পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। চ' আপোনালোকে যাতে এই টকাখিনি পোৱাৰ পৰা বঞ্চিত নহয় তাৰ কাৰণে মোৰ এই চেষ্টা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু আপোনালোকৰ কাৰণে উপযোগী হ'ব। ঠিক আছে, চাওক ইয়া হৈছে গভট অফ আছামৰ ফালৰ পৰা মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ এটি ফৰ্ম, এ ফাইনেন্সিয়েল এছিষ্টেণ্ট টু গাৰ্লছ ষ্টুডেণ্ট ইন গভট এণ্ড ভেঞ্চাৰ এডুকেশ্যনেল ইনষ্টিটিউটছ ফৰ HS মানে হায়াৰ ছেকেণ্ডাৰী, BA, BSc, BCom and MA, MSc, MCom, B.Ed ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ। সেয়া চাব অনলি ফৰ দ্য ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ অনলি। সেয়া লাগিলে যিকোনো ক্লাছৰ হ'ব পাৰে, HS, BA, BSc, BCom, MA, MSc, MCom, B.Ed ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ। ঠিক আছে, এপ্লিকেশ্যন ফৰ্ম এয়া যিটো মই ফৰ্ম আপোনালোকক দেখুৱাই আছোঁ সেয়া হৈছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ কাৰণে। এই ফৰ্মখন মোৰ ভণ্টি এজনীৰ হয়, তাই ফৰ্মখন লৈ মই আপোনালোকৰ বাবে ভিডিঅ' এটি প্ৰস্তুত কৰাৰ চেষ্টা কৰিছোঁ। ইয়াতে চাব এই যি ৰাইট মোষ্ট কৰ্নাৰত মুখ্যমন্ত্ৰীৰ ছবিৰ তলতে ARN নম্বৰ, এই ARN নম্বৰটো আপোনালোকে যেতিয়া দৰ্পণ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছিল তেতিয়া আপোনালোকে এই ARN নম্বৰটো পাইছিলে। সেই ARN নম্বৰটো লিখিব লাগিব আৰু তাৰে ওপৰত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেটটো লিখিব লাগিব। ঠিক আছে, চ' আপোনালোকে যদি নাজানে আপোনালোকে নিজৰ ইনষ্টিটিউটক সুধিলে হ'ল, তেওঁলোকৰ ওচৰত ৰেকৰ্ডখিনি পাই যাব। মষ্ট প্ৰবাবলি ARN নম্বৰটো আপোনালোকৰ ইনষ্টিটিউট, স্কুল, কলেজৰ পৰাই লিখি দিয়াৰ সম্ভাৱনা বেছি। মোৰ ভণ্টিৰ ক্ষেত্ৰত স্কুলৰ পৰা লিখি দিয়া হৈছে। ঠিক আছে, প্ৰথমতে আহিছোঁ পাৰ্চনেল ইনফৰমেশ্যন ছেকশ্যন 8 চাওক। আপোনালোকে ভুল নকৰিব, আপোনালোকে মন কৰিব এই বস্তুখিনি আপোনালোকে যদি ফিল আপ কৰাও আছে তথাপিও ভিডিঅ'টো এবাৰ চাই ল'ব, চাব যাতে আপোনালোকৰ কোনো ঠাইত ভুল হৈছে নেকি। ভুল যদি হৈছে আপোনালোকে নিজৰ স্কুল কলেজৰ লগত সম্পৰ্ক কৰক যে কেনেকৈ শুধৰণি কৰিব পাৰি বা দ্বিতীয় এখন ফৰ্ম পোৱা যোৱাৰ ব্যৱস্থা আছে নেকি, কাৰণ সৰু সুৰা ভুলৰ কাৰণে আপোনালোকে এই টকাখিনি পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে। ঠিক আছে, so be careful in this case. Coming to section A, personal information. এক নম্বৰত চাওক নেম অফ ষ্টুডেণ্ট, ষ্টুডেণ্টৰ নাম লিখিব লাগিব। যদি আপুনি নিজে ষ্টুডেণ্ট হয় আপোনাৰ নামটো লিখিব লাগিব। তাৰপিছত চাওক মেৰিটেল ষ্টেটাছ, যদি আপোনাৰ বিয়া হৈছে তেনেহ'লে মেৰিড হ'ব, আৰু যদি আপোনাৰ বিয়া হোৱা নাই তেন্তে আপুনি ছিংগেল। চ' মষ্ট প্ৰবেবলি যিসকলে মেৰিড হয়, বিয়া হৈছে, বিবাহিত হয়, তেওঁলোকে আই থিংক এই স্কিমটোৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা খুব বেছি। চ' যিসকলে ছিংগেল হয় তেওঁলোকৰ কোনো টেনশ্যন নাই, ছিংগেল বুলি টিক কৰি দিলে হ'ল। ঠিক আছে, তাৰপিছত চাওক ডেট অফ বাৰ্থ, 3 নম্বৰত আপোনালোকে নিজৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিব। ইয়াত চাওক মোৰ ভণ্টিৰ ক্ষেত্ৰত 18/11/2007। চাওক আপোনালোকৰ ক্ষেত্ৰত ছিংগল ডিজিট ডেও হ'ব পাৰে। ছাপ'জ আপোনালোকৰ 5 তাৰিখ 2 মাহ 2007 আপোনালোকৰ জন্ম, তেন্তে আপোনালোকে কেনেদৰে ফিল আপ কৰিব, আপোনালোকে এনেদৰে ফিল আপ কৰিব 05, মানে প্ৰথম বক্সত আপোনালোকে লিখিব 0, নেক্সট বক্সত 5, তাৰপিছত যদি আপোনালোকৰ ফেব্ৰুৱাৰী মাহত জন্ম হয় তেন্তে আপোনালোকে নেক্সট মানে 3 নম্বৰ বক্সত আপোনালোকে লিখিব 0, 4 নম্বৰ বক্সত 2 মানে 5 ফেব্ৰুৱাৰী, তাৰপিছত যিটো চন হয় চনটো 4 ডিজিটে থাকিব, প্ৰত্যেকটো বক্সত এটা ডিজিট লিখি দিলে হ'ল। ঠিক আছে, অ'কে। নেক্সট 4 নম্বৰত চাওক নেম অফ ফাদাৰ, দেউতাকৰ নাম, অৰ মাদাৰ, মাকৰ নাম, অৰ গাৰ্জিয়ান। যদি আপোনাৰ দেউতাৰ নাম আছে ডকুমেণ্টছত আপোনালোকে দেউতাৰ নাম দিব। যদি আপোনালোকৰ কোনোবা দেউতা নাই, মাকে আপোনাৰ গাৰ্জেন হয়, তেন্তে আপোনালোকে মাকৰ নাম দিব পাৰে যদি আপোনালোকৰ ডকুমেণ্টছত মাকৰ নাম আছে এজ এ গাৰ্জেন। আৰু যদি আপোনালোকৰ কাৰোবাৰ মাক দেউতাক কোনোৱে নাই, লোকেল গাৰ্জেন এজনে আপোনালোকক এডপ্ট কৰিছে বা যি কি নহওক লোকেল গাৰ্জেনৰ আণ্ডাৰত আপোনালোকে পঢ়া শুনা কৰি আছে আৰু সেই গাৰ্জেনজনৰ নামে আপোনালোকৰ ডকুমেণ্টছত আছে, তেন্তে আপোনালোকে সেই গাৰ্জেনজনৰ নাম আপোনালোকে ইয়াত ফিল আপ কৰিব পাৰে। ঠিক আছে, দেন আপোনালোকৰ 5 নম্বৰত আহে ৰিলিজন। ৰিলিজন আপোনালোকৰ যদি হিন্দু হয় হিন্দু, মুছলিম হ'লে মুছলিম, মানে ৰিলিজনৰ ক্ষেত্ৰত মুছলিম বুলি নাহে, ইছলাম বুলি আহিব পাৰে। চ' আপোনালোকে যদি ইছলাম কমিউনিটিৰ পৰা বিলং কৰে আপোনালোকে ইছলাম বুলি দিব ৰিলিজনটো। বুদ্ধিষ্ট হ'লে বুদ্ধিষ্ট, খ্ৰীষ্টিয়ান হ'লে খ্ৰীষ্টিয়ান, আৰু আপোনালোকৰ ক্ষেত্ৰত যি প্ৰযোজ্য হয় সেয়া ফিল আপ কৰিব।
6 নম্বৰত চাওক মোবাইল নম্বৰ আপোনালোকৰ যেটো মোবাইল নম্বৰ আছে হেতু ফিল আপ কৰিব সব 10টা ডিজিটৰ মোবাইল নম্বৰ থাকে আৰু প্ৰত্যেকটো বক্সত এটা ডিজিটহে আপোনালোকে সোমাব এটা বক্সত দুটা ডিজিট ভুলতো নোসোমাব ঠিক আছে সো এইখিনি বস্তু আপোনালোকে ধ্যান ৰাখিব আৰু কেয়াৰফুলি ফিল আপ কৰিব নম্বৰ 7 চাওক এড্ৰেছ দিব লাগে আপোনালোকৰ যদি আপোনালোকে গাঁৱত বাস কৰে গাঁৱৰ নাম লিখিব और যদি টাউন হয় চাওক ইয়াতে চাওক ভিলেজ অর টাউন অর সিটি যদি আপোনালোকৰ টাউন হয় টাউনৰ নামটো লিখি দিব সিটি হলে সিটিৰ নামটো লিখি দিব দেন আপোনালোকৰ আহে পিন নম্বৰটো আপোনালোকৰ যেটো হয় হেতু লিখি দিব ব্লক তাৰ পিছত চাওক ব্লক और মিউনিসিপালিটি और টাউন কমিটি আপোনালোকৰ ব্লক হলে ব্লকৰ নাম লিখিব যদি টাউনৰ হয় মিউনিসিপালিটি থাকিব বা টাউন কমিটি থাকিব হেতুৰ নাম লিখি দিলে হ'ল ঠিক আছে সৰি তাৰ পিছত চাওক আপোনালোকে লিখিব লাগিব পুলিশ স্টেশন আপোনালোকৰ জি হয় হেতু লিখি দিলে হ'ল দেন আপোনালোকৰ ডিস্ট্ৰিক্ট লিখি দিলে হ'ল দেন আপোনালোকৰ 8 নম্বৰত চাওক সৰি 8 নম্বৰত আপোনালোকে ফিল আপ কৰিব লাগিব আধাৰ নম্বৰটো লিখতে আপোনালোকে কেয়াৰফুল হ'ব আৰু স্পষ্টভাৱে লিখিব যদি আপোনালোকৰ আধাৰ নম্বৰ নাই কোনো টেনচন কৰিব নালাগে তথাপিও আপোনালোকে টকা পাব আপোনালোকে এই ঠাইটো এৰি দিলে হ'ল একো লিখিব নালাগে দেন 9 নম্বৰত আপোনালোকে চাওক LAC এই LAC মানে হল বিধানসভা সমষ্টি আপোনালোকৰ যেটো বিধানসভা সমষ্টি হয় হেতু আপোনালোকে ইয়াতে লিখিব লাগিব এইটো লিখতে অলপমান কেয়াৰফুল হ'ব কাৰণ ডিলিমিটেশনৰ পিছত বিধানসভা সমষ্টি বহুতৰে চেঞ্জ হৈছে সো এই বিধানসভা সমষ্টি যদি ক্ষেত্ৰত আপোনালোকৰ যদি কনফিউজন আছে আপোনালোকৰ ডাঙৰ কৰবাক খুদি লব ফ্যামিলিৰ কোনোবাক বা ওচৰ চুবুৰীয়াৰ কোনোবাক খুদি লব যদি আপুনি নিজে নাজানে বা আপোনাৰ ফ্যামিলিৰ লোকে নাজানে ঠিক আছে এতিয়া কামিং টু সেকশন বি এডুকেশনাল ডিটেইলস চাওক প্ৰথমতে 1 নম্বৰত নেম অফ দা ইনষ্টিটিউশন ফ্ৰম হুইচ পাস মানে আপুনি কোনটো ইনষ্টিটিউটৰ পৰা কোনটো স্কুল বা কলেজৰ পৰা পাস কৰিছে লাষ্ট এক্সামটো ঠিক আছে সাপোজ আপোনালোকে মেট্ৰিক পাস কৰিছে আপোনালোকে মেট্ৰিক কোনটো স্কুলৰ পৰা পাস কৰিছে সেই স্কুলটোৰ নাম লিখিব লাগে এই মোৰ ভন্টিৰ ক্ষেত্ৰত চাওক এয়া হৈছে মালেগড় হাই স্কুল কিন্তু এইটো এটা কথা মন কৰিব মালেগড় হাই স্কুল হয় কিন্তু এই প্ৰত্যেকটো স্কুলৰ এটা ডাইস কোড নম্বৰ থাকে ঠিক আছে যদি আপোনালোকৰ স্কুলৰ ডাইস কোড নম্বৰটো নাজানে আপোনালোকে নিজৰ ইনষ্টিটিউটৰ লগত কন্টাক্ট কৰক নিজৰ স্কুল কলেজৰ লগত কন্টাক্ট কৰক যে হয় আমাৰ স্কুল কলেজৰ ডাইস কোড নম্বৰটো কি হয় আপোনালোকে স্কুলৰ নামটো লিখাৰ আগতে ডাইস কোড নম্বৰটো লিখিব ডাইস কোড নম্বৰটো লিখি ড্যাশ দি মালেগড় সৰি আপোনাৰ জি স্কুল হয় ঠিক আছে ইয়াতে চাব মোৰ ভন্টিৰ ক্ষেত্ৰত 02H0058 এয়া হৈছে ডাইস কোড নম্বৰ ড্যাশ দিয়া হৈছে দেন স্কুলৰ নাম লিখা হৈছে মালেগড় হাই স্কুল সিমিলাৰলি আপোনালোকৰ ক্ষেত্ৰত ডাইস কোড নম্বৰটো লিখিব ড্যাশ দিব দেন আপোনালোকৰ স্কুলৰ বা কলেজৰ নামটো লিখিব ঠিক আছে নেক্সট হক 2 নম্বৰত লাষ্ট এক্সামিনেশন পাস আপোনালোকে লাষ্ট কোনটো এক্সাম পাস কৰিছে মোৰ ভন্টিৰ ক্ষেত্ৰত এয়া হৈছে HSLC অৰ্থাৎ মেট্ৰিক পাস কৰিছে আপোনালোকৰ ক্ষেত্ৰত HS হ'ব পাৰে বা কাৰোবাৰ ক্ষেত্ৰত BA হ'ব পাৰে BSc হ'ব পাৰে BCom হ'ব পাৰে সো আপোনালোকৰ ক্ষেত্ৰত যেটো প্ৰযোজ্য হয় আপোনালোকে হেতু ফিল আপ কৰিব ঠিক আছে নেক্সট আপোনালোকৰ ইয়াৰ আপোনালোকে হে লাষ্ট এক্সামটো কোন চনত পাস কৰিছে এয়া 2024 হ'ব সকলোৰে ক্ষেত্ৰত ৰোল নম্বৰ আপোনালোকৰ যেটো লাষ্ট এক্সাম পাস কৰিছে সেই এক্সামৰ যেতে আপোনালোকে নিশ্চিতভাৱে এডমিট পাইছিলে সেই এডমিটৰ যেটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো আপোনালোকে এজ ইট ইজ লিখি দিলে হ'ল 3 নম্বৰত আপোনালোকে লিখিব নেম অফ ইনষ্টিটিউশন কারেন্টলি এনৰোলড ইন মানে বৰ্তমান আপোনালোকে কোনখন স্কুলত পঢ়ি আছে কোনখন স্কুলত আপোনালোকে নাম ভৰ্তি কৰি আছে বা কোনখন কলেজত আপোনালোকৰ নাম ভৰ্তি কৰা হৈছে আৰু পঢ়ি আছে ঠিক আছে মোৰ ভন্টিৰ ক্ষেত্ৰত হেয়া হৈছে মালেগড় HS স্কুল মন কৰিব মোৰ ভন্টিৰ মেট্ৰিক পাস কৰিছে মালেগড় হাই স্কুলৰ পৰা কিন্তু HS যেটো পঢ়ি আছে হেয়া হৈছে মালেগড় HS স্কুল সো আপোনালোকৰ ক্ষেত্ৰত হয়তো নামবিলাক সিমিলাৰ হ'ব পাৰে সেইখিনি বস্তু ধ্যান ৰাখিব নেক্সট কামিং টু সেকশন C কি আছে বেংক ডিটেইলস আমি সেকশন C বেংক ডিটেইলস ফিল আপ কৰিব লাগিব বেংক ডিটেইলসত প্ৰথমতে লাগিব আমাক একাউন্ট নম্বৰ আপোনালোকৰ যেটো বেংক একাউন্ট বেংকৰ যেটো আপোনাৰ একাউন্টৰ পাসবুকটো আছে নহয় বেংক একাউন্ট পাসবুক সেই পাসবুকত আপোনালোকে একাউন্ট নম্বৰ পাই যাব ক্লিয়াৰলি বস্তুখিনি সাফ সুতৰা কৰি আপোনালোকে লিখিব যাতে বুজি পোৱা যায় দেন আপোনালোকে IFSC কোড দিব এই IFSC কোডটো আপোনালোকে পাসবুকতে পাই যাব আৰু এটা কথা মন কৰিব কিছুমান বেংক পাঞ্জাব বেংকৰ লগত মাৰ্জ হৈছে ঠিক আছে লাইক গ্ৰামীণ বিকাশ বেংক কানাড়া বেংক ইউকো বেংক মোস্ট প্ৰবাবলি এনে ধৰণৰ কিছুমান বেংক মানে পাঞ্জাব বেংকৰ লগত মাৰ্জ হৈছে সো তেওঁলোকৰ যেটো IFSC কোড পুৰণি IFSC কোড আছে এটো চেঞ্জ হৈছে সো আপোনালোকে ব্ৰাঞ্চৰ লগত কন্টাক্ট কৰিব পাৰে যদি নাজানে বা ওচৰ চুবুৰীয়া কাৰোবাক খুদি লব পাৰে বা আপোনালোকে গুগলত সাৰ্চ কৰিলে হল যে অমুক বেংকৰ অমুক ব্ৰাঞ্চৰ IFSC কোডটো কি হ'ব সো আপোনালোকে হে তেনেদৰেও পাই যাব ঠিক আছে
সো দেন এগেইন কামিং টু একাউণ্ট হোল্ডাৰ নেম বেংকৰ পাছবুকত যেনেদৰে নামটো আছে তেনেদৰে লিখি দিব আপোনালোকৰ যিটো নাম আছে বেংক পাছবুকত সেই নামটো লিখি দিব মানে একাউণ্ট হোল্ডাৰটো যাৰ নামত এই ফৰ্মখন হৈছে তাৰে হ'ব তথাপিও মানে স্পেলিঙৰ ইফালে ইফালে থাকিব পাৰে সেই ধৰণে লিখি দিলে হ'ল দেন এগেইন বেংক নেম যিটো বেংকত আপোনাৰ একাউণ্টটো আছে সেই বেংকৰ নামটো লিখি দিলে হ'ল দেন আপোনালোকৰ ব্ৰাঞ্চ সেই বেংকৰ কোনটো ব্ৰাঞ্চত আপোনাৰ একাউণ্টটো খোলা হৈছে সেই ব্ৰাঞ্চটো লিখি দিলে হ'ল ঠিক আছে তাৰপিছত চাব সিগনেচাৰ অফ হেড অফ দ্য ইনষ্টিটিউশ্যন আপোনালোকৰ যিটো ইনষ্টিটিউশ্যনত পঢ়ি আছে ইয়াতে তেওঁ সাইন কৰিব নেক্সট মাজত চাব সিগনেচাৰ অফ পেৰেণ্ট বা গাৰ্জিয়ান আপোনালোকৰ যিজনৰ নাম ফিল আপ কৰিব তাতে অপশ্যন আছিলে নহয় ইয়াতে চাব নেম অফ ফাদাৰ আছিলে যদি আপোনালোকে ফাদাৰৰ নাম ফিল আপ কৰে ইয়াতে তেন্তে আপোনালোকে কি কৰিব যদি তাতে আপোনালোকে ফাদাৰৰ নাম ফিল আপ কৰে তেন্তে আপোনালোকে এই যে সিগনেচাৰ অফ পেৰেণ্ট গাৰ্জিয়ান আছে নহয় ইয়াতে আপোনালোকৰ ফাদাৰৰ সিগনেচাৰ ল'ব আৰু যদি তাতে মাদাৰৰ নাম লিখিছে তেন্তে ইয়াতে মাদাৰৰ সিগনেচাৰ ল'ব বা অইন যদি কোনোবা গাৰ্জেনৰ নাম লিখিছে তেন্তে সেই গাৰ্জেনজনৰ সিগনেচাৰ ল'ব ইয়াতে তাৰপিছত ইয়াতে লাষ্টত কৰ্নাৰত চাব ৰাইট সাইডত সিগনেচাৰ অফ দ্য ষ্টুডেণ্ট মানে এয়া যিজন ষ্টুডেণ্টৰ নামত ফৰ্মখন ফিল আপ কৰা হৈছে তেওঁ ইয়াতে সিগনেচাৰ কৰিব ঠিক আছে এইখিনি আছিল সাধাৰণ এটা ফৰ্ম হয় কিন্তু ভুল হোৱাৰ সম্ভাৱনা কিছুমান ক্ষেত্ৰত থাকে যদিও সহজ ফৰ্ম হয় তথাপিও মই দেখুৱাই দিছোঁ যাতে আপোনালোকৰ কোনো ক্ষেত্ৰত কোনো ধৰণৰ কনফিউজন নাথাকে আপোনালোকে শুদ্ধভাৱে ফৰ্মখন ফিল আপ কৰি জমা দিব পাৰে আৰু আপোনালোকে এই টকাখিনি পোৱাৰ পৰা বঞ্চিত নহয় ঠিক আছে সো আশা কৰোঁ আপোনালোকৰ বাবে এই ভিডিঅ'টো উপযোগী হ'ব আৰু আপোনালোকে ভাল পাব যদি ভিডিঅ'টো ভাল পাই থাকে আপোনালোকে নিশ্চিতভাৱে এটা লাইক কৰি দিব আৰু যদি আমাৰ এই চেনেলটোত নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি দিব বাকি লগ পাম আন এটি নতুন ভিডিঅ'ত থ্যাংক ইউ